নমস্কাৰ প্ৰিয় দৰ্শকসকল, অৰ্চনাৰ বিভিন্ন শিতানলৈ স্বাগতম। প্ৰিয় দৰ্শকসকল, বৰ্তমান মই এখন ধৰ্মালোচনী সভাত আছোঁ আৰু এই সভাখনত বিভিন্নজনে বিভিন্ন ধৰণৰ ধৰ্মৰ ওপৰত ভাষণ প্ৰদান কৰিছে। এই ভাষণসমূহৰ মাজৰ পৰাই এটি ভাষণ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভাষণৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব। প্ৰথমতে যেতিয়া আহিছোঁ গাড়ীখন আহিবলৈ আহিছোঁ তেতিয়া দেখিছোঁ আপোনালোকে এজনে আনজনে আহি আছে চাৰিওফালে কৃষ্ণৰ হৈ থাকি খুব ভাল লাগে, মনত খুব আনন্দ লাগে। সেই আনন্দটো কৃষ্ণ ভগৱতীসকলে বিলীন হ'বলৈ পৰিৱেশ আজি আহিয়ে দেখিছোঁ। আহি নিজৰ সকলো ব্যৱস্থা কৰা কৰিছে। মনৰ আনন্দ, জীৱনৰ আচল যিটো আচল জীৱনৰ আচল চেতনা, জীৱনৰ যিটো আচল আনন্দ, জীৱনৰ আচল ৰং সুন্দৰ জীৱন। কেতিয়াবা এনেকুৱা হয়, এতিয়া বৰ্তমান মনোবিজ্ঞানীবিলাকে কৈ আছে কথাৰ যে বহুত মানুহবিলাক বহুত ভিৰৰ মাজত থাকে, বহুত ভিৰ, আগৰ ভিৰ, বিভিন্ন সভাপতিৰ ভিৰ, অধিৱেশনবিলাকৰ ভিৰ, কিন্তু এই ভিৰৰ মাজত কিন্তু এই মানুহবিলাকৰ অসম ভিৰ ফলত নিসংগতা বহুত ঘৰত হোৱা। সেইকাৰণে বহুত মনোবিজ্ঞানী কৈছে, মনোবিজ্ঞানী কৈছে যে আধুনিক মানুহ বেমাৰৰ জীৱন ভুগিছে, সুখৰ জীৱন ভুগিছে, তাতোকৈ বেছি ভুগিছে নিসংগতা। ভিৰৰ মাজত নিসংগ হৈ আছে। আহি থকা প্ৰজন্ম আমি কি ধৰণে নিজক সজাব পাৰিলে আমাৰ নতুন প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালী, আমাৰ শিশুসকলক আমি সেই মূল্যবোধেৰে সেই পৰিৱেশ জীৱনধাৰা আগবঢ়াই দিব পাৰিম। দিহানাম যিটো লোককলা, দিহানামত আধ্যাত্মিক ৰস আছে। আজি দেখিছে আপোনালোকে অসমত আজিৰ পৰা 20 বছৰ আগত 1997 বছৰত যেতিয়া দিহানাম মানে দলৰ লগত জড়িত আছিল, তেতিয়া দিহানামৰ দল নাছিল, দিহানামৰ কম আছে, খুব কম আছে। সেইখিনি সময়ত দিহানামৰ সাধাৰণভাৱে উজনি অসমত আছে, নামনি অসমত কোনোবা ঠাইত গাইছে। এতিয়া দিহানামৰ প্ৰতি চবৰে দিহানাম আছে। দিহানামটো মানুহৰ অন্তৰত সোমাই গ'ল। ইয়াত ভকতি আছে, মানুহ পাইছে। দিহানামত কি আছে? কৃষ্ণৰ ৰস আছে, ভকতি আছে, সেইকাৰণে সোমাইছে। কৃষ্ণৰ ৰস ভকতি থাকিলে কি হ'ব? প্ৰেমৰ অৰ্থ হৈ আছে। য'ত কৃষ্ণৰ ৰস আছে, কৃষ্ণ অৱস্থিত হৈছে, কৃষ্ণ ভকতি এলাব পৰা সম্পৰ্ক আছে। আৰু সেই এলাব পৰা সম্পৰ্কৰ কাৰণে আপোনালোকে জানে, তথাপিও মই কৈছোঁ, মহাপুৰুষ শংকৰদেৱে আচলতে কৃষ্ণ সমষ্টি ধাৰণ কৰা আছে। কাৰণ আগলৈকে যিসকল মহাপুৰুষে একেশ্বৰত বিশ্বাস কৰিছিল, কিন্তু ভগৱান শ্ৰীকৃষ্ণক মানুহৰ লগত একেকাৰ কৰা নাছিল। যত জীৱ তত শিৱ বুলি মহাপুৰুষ শংকৰদেৱে শিকায়। প্ৰতিটো আত্মাতে যে ভগৱান আছে, প্ৰতিটো আত্মাই যে ঈশ্বৰ হয়, তাক প্ৰমাণ কৰি দিছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰমাণ কৰাৰ ফলত জ্যোতিপ্ৰসাদ আগৰৱালাই, আপোনালোকে জানে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতে বিখ্যাত গীত আছে, মোৰে জীৱনৰে সখা কৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ সখা বুলি ক'ব পৰা জ্যোতিপ্ৰসাদ এটা শংকৰদেৱে এতিয়া এই কীৰ্তন নাম ভাগৱতৰ ৰসত দি হয় জ্যোতিপ্ৰসাদ কৰিছিল, মোৰে জীৱনৰে সখা কৃষ্ণ। আৰু এতিয়া আমি সকলোৱে কৃষ্ণময় হৈ আছোঁ, ভকতিত বিলীন হৈ আছোঁ। ভকতিত যেতিয়া বিলীন হৈ থাকোঁ, তিনিটা কথা কওঁ, বেছি কথা নকওঁ। তিনিটা বিষয়ে আমি ইয়াত আহিলে পাওঁ, আধ্যাত্মিক চৰ্চাৰ মাজত পাওঁ। 1 নম্বৰ, ভাৱৰ শুদ্ধতা, ভাৱনাৰ শুদ্ধতা, পিউৰিটি ইন থট, আমাৰ চিন্তাৰ শুদ্ধতা আহিব। তেতিয়া আমাৰ আধ্যাত্মিক চেতনা থাকে। আধ্যাত্মিক চেতনা নাথাকিলে আমাৰ ভাৱনাৰ শুদ্ধতা থাকে। ভাৱনাৰ যদি শুদ্ধতা নাথাকে, তেতিয়া বাক্যৰ শুদ্ধতা নহয়। বাক্য মানে কথা
ঘৰত সাধু থাকোঁতে ভকতি বিৰাজ কৰিব। ভকতি কেনেকৈ বিৰাজ কৰিব নাহিলে বিৰাজ কৰিব। আপোনাৰ দেহত যেতিয়া আপুনি ভাৱনাত থাকিব, তেতিয়া আপোনাৰ বাক্যত থাকিব, তেতিয়া আপোনাৰ কৰ্মত থাকিব। এই উদ্দেশ্যৰে দিহানামে আজি ইমান গতিকে লাভ কৰিছে। আৰু দিহানাম সংৰক্ষণ মঞ্চই ইতিমধ্যে অসমলৈকে আহি কৈছে 100% কেতিয়াও কৰিব বিচৰা নাই। ইয়াৰ আঞ্চলিক বৈশিষ্ট্যবিলাক অটুট থাকিবই। শিৱসাগৰ মানুহে কোৱা দিহানামৰ শৈলী বাহিৰত আছে, দিহানামৰ কোৱা শৈলী অলপ বেলেগ হ'বই, আঞ্চলিক বৈশিষ্ট্য থাকিবই। কিন্তু মূল কথাবিলাক মূল গাঁথনিবিলাক যাতে একে থাকে আৰু আমাৰ দিহানামক লৈ পেলাই যাতে আমাৰ অপসংস্কৃতি গান কৰে, যিটো ইতিমধ্যে কিন্তু নাগালেণ্ডত আহিছে। আপোনালোকে দেখিছে নাগালেণ্ডত কিমান বিতৰ্ক হৈছে। নাগালেণ্ডত ভিলেনৰ ভিতৰত আহে, কিবা ভিলেনৰ ভিতৰত আহিছে, আকৌ বেলেগ ধৰণে নাচিছে, পেপেকৰ গাইছে। এই নাগালেণ্ড বুলি মানুহক এটা পৰিচয় দিবৰ কাৰণে লাজ লগা হৈছে। কিছুমান নাগালেণ্ড নেকি মানুহ নতুন প্ৰজন্মৰ সন্দেহ হৈছে নাগালেণ্ড নেকি নাগালেণ্ড এনেকুৱাই নেকি যে আমাৰ ফুল কিবা যাওঁ সেইটো নাগালেণ্ডৰ হৈছে। সেনেকৈ নহ'লে নহ'ব। দিহানামকে অংশ নাপায়। সেইটো কাৰণে দিহানাম মঞ্চ জন্ম, সেয়া জন্ম ভৱিষ্যত প্ৰজন্মৰ কাৰণে, সেই জন্ম জাতিটো জীয়াই ৰখাৰ কাৰণে, জাতিটোক সমৃদ্ধ কৰিবৰ কাৰণে, সংস্কৃতি হিচাপে জীৱাল কৰিবৰ কাৰণে। আহক আমি সকলোৱে লগ হৈ একত্ৰিত হৈ পেলাই দিহানাম সংৰক্ষণ মঞ্চৰ জৰিয়তে দিহানামৰ কৃষ্টি ধাৰা সকলোৰে লগতে এটা পৰিকৃত জীৱন, এটা পৰিমাণিত জীৱন নিৰ্মাণ কৰোঁ, ভিতৰৰ জীৱনটো কৰোঁ। কেৱল দিহানাম গোৱাসকলেই দিহানাম সংৰক্ষণ মঞ্চত নাই। দিহানাম ভাল পোৱা, শিল্প কলা কৌশলক ভাল পোৱা, মানুহক ভাল পোৱা সকলোৰে কাৰণে দিহানাম মঞ্চ কৰি আছে। কাৰণ আমাৰ মূল উদ্দেশ্য এটা পৰিকৃত পৰিমাণিত জীৱন আগবঢ়াই নিৰ্মাণ কৰা, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন মূল্যধৰ সমাজ নিৰ্মাণ কৰা। গতিকে আহক সকলোৱে আমি লগ হৈ আপোনালোকৰ এই যি ত্যাগ অকণমান সময় সময় মহত্তা টকা পইচাটো সময় মহত্তা আপোনালোকে দান কৰিলে শূন্য হ'লে আপোনালোকে সময় দান কৰিলে আপোনালোকৰ এই দানৰ নিশ্চয় আপোনাৰ ভগৱানে কৃপা কৰিব।